আপোনাৰ প্ৰতিটোপাল চকুপানীৰ মূল্য প্ৰভু হনুমানে দিব। মাত্ৰ ধৈৰ্য ধৰি তেওঁৰ নাম জপ কৰক। হে প্ৰিয় ভক্তগণ, আজি মোৰ অদ্ভুত শক্তিৰ পৰিচয় দিয়া সময় সমাগত হৈছে। যেতিয়া মোৰ অদ্ভুত শক্তিৰ পৰিচয় পাবা, তেতিয়া তোমালোক দেহৰ ভিতৰৰ পৰা শক্তিশালী হৈ উঠিবা। কেতিয়াও নিজকে দুৰ্বল বুলি ক'ব নোৱাৰিবা, কাৰণ মোৰ শক্তি যি অনুভৱ কৰিব পাৰিব, তেওঁ অনুভৱ কৰা দুৰ্বলতা চিৰদিনৰ কাৰণে সমাপ্ত হ'ব। এই জীৱন যুদ্ধময় জীৱন। এই জীৱন যুদ্ধত নিশ্চয় লাজ, অপমান, দুখ, কষ্ট, পৰিশ্ৰম আদি তোমালোকেই ভোগ কৰিছা। যি বেদনা, দুখ হৃদয়ত থিতাপি লৈ আছে, সেই দুখ বেদনা মোৰ আশীৰ্বাদৰ দ্বাৰা সমাপ্ত হৈ যাব। মোৰ আশীৰ্বাদ একান্ত ভক্তই লাভ কৰিব পাৰে, তাত কোনো সন্দেহ নাই। যি ধৈৰ্য ধৰি সাহস কৰি পুনৰ নিজৰ কৰ্তব্য কৰ্ম কৰি যায়, তেওঁৰ ওপৰত মোৰ আশীৰ্বাদ সদায় ৰক্ষা কৱচৰ দৰে কাম কৰে। যি জীৱন যুদ্ধত বাৰে বাৰে পৰাজয় হয়, সেইসকল লোকে মনৰ দুখত, মনৰ চিন্তাত ব্যাকুল হৈ মোলৈ মনত পেলাই চকু লুবুৱাই। সেইসকলৰ চকু পানীৰ মূল্য মই প্ৰদান কৰোঁ। প্ৰভু হনুমানে কৈছিল যে যেতিয়া সীতা মাক লংকাপতি ৰাৱণে হৰণ কৰি লৈ গৈছিল আৰু সীতা মাক বিচাৰি যাওঁতে বিভিন্ন ধৰণৰ বাধা, দৈত্য দানৱৰ অত্যাচাৰ, সাগৰ সেতু বন্ধা আদি বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছিল। কিন্তু প্ৰভু ৰামৰ নাম হৃদয়ত স্মৰণ কৰি প্ৰতিটো সমস্যাৰ সন্মুখীন হৈ কাৰ্যত অগ্ৰসৰ হৈছিলোঁ। ফলত সৰ্বকৰ্ম সিদ্ধি হৈছিল, কাৰণ ৰাম নাম সৰ্বকৰ্মৰ ফলদাতা স্বৰূপ। ৰাম নামেই হৈছে মোৰ শক্তি। মোৰ শক্তি আৰু ৰাম নামৰ শক্তিৰ মাজত কোনো প্ৰভেদ নাই। আজি যি হৈছে, যি পাইছা, সকলো মোৰ কৃপা বুলি ভাবিবা। যি তোমাৰ জীৱনৰ পৰা আঁতৰি গৈছে, তাক লৈ দুখ নকৰিবা, কাৰণ যি হৈছে সেয়া মোৰ কৃপাতে হৈছে। যি আঁতৰি গৈছে, যি তোমাৰ জীৱনৰ বাবে কোনো প্ৰয়োজন নাই। মাত্ৰ ধৈৰ্য ধৰি যি আছে তাক লৈ পুনৰ জীৱন আৰম্ভ কৰা। মই তোমাৰ লগত আছোঁ। মই যি তোমাক প্ৰদান কৰিম, বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো তাক প্ৰদান কৰিব নোৱাৰে। যি সুখতেই হওক বা দুখতেই হওক, যি মোক নাপাহৰে, ময়ো তেওঁক নাপাহৰোঁ। মই তেওঁক সদায় বিভিন্ন ৰূপত ৰক্ষা কৰি থাকোঁ। মোৰ শক্তিৰ প্ৰভাৱত তেওঁৰ জীৱন ধন্য হৈ যায়। মোৰ শক্তি যি অনুভৱ কৰিব পাৰে, তেওঁৰ জীৱনত মোৰ বাৰে অন্য কোনেও ঠাই নাপায়। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানে আমাৰ সকলোৰে আশা পূৰণ কৰে, হয়তো কাৰোবাৰ আগত, নহ'লে কাৰোবাৰ পিছত। এদিন নহয় এদিন প্ৰভু হনুমানৰ কৃপাৰ পাত্ৰ সকলোৱে হয়। মাত্ৰ ধৈৰ্য, সাহস আৰু বিশ্বাসৰ প্ৰয়োজন। যাৰ বিশ্বাস দৃঢ়, যাৰ ভক্তি অনন্য, তেওঁ প্ৰভু হনুমানৰ কৃপাৰ পৰা কেতিয়াও বঞ্চিত নহয়। দুৰ্বল মনে প্ৰভু হনুমানক উপলব্ধি কৰিব নোৱাৰে। দুৰ্বল মনৰ সাহস কম। সেইকাৰণে মন সদায় সবল কৰি নিৰন্তৰ প্ৰভু হনুমানৰ নাম জপ কৰিলে তেওঁৰ কৃপাৰ আশীৰ্বাদৰ পৰা কোনো বঞ্চিত নহয়। প্ৰভু হনুমানৰ ভক্তৰ প্ৰতি কোনো ভেদভাৱ নাই। সকলো ভক্ত তেওঁৰ কাৰণে সমান। সকলো ভক্ত তেওঁৰ কাৰণে প্ৰিয়। তেওঁৰ মনত আপোন পৰ নাই। তেওঁ সকলোকে হৃদয়ৰ পৰা ভাল পায়। প্ৰভু হনুমানৰ মতে সকলো দুখ সময়ত সুখলৈ পৰিৱৰ্তন হয়। সকলো বেয়া সময় সময়ত সুন্দৰ সময়লৈ পৰিৱৰ্তন হয়। যেতিয়া কোনো ভক্তই চকু পানীৰে হৃদয় নিৰ্মল কৰি তোলে, সেই হৃদয়ত মই বাস কৰোঁ। মোৰ নিৰ্দেশ মতে তেওঁৰ জীৱন পৰিচালিত হয়।
প্ৰভু হনুমান দয়াৰ সাগৰ, তেওঁ কৃপাৰ সাগৰ। তেওঁক যি এবাৰ হৃদয়ৰ পৰা অনুভৱ কৰিব পাৰিছে, তেওঁৰ কাৰণে সুখ দুখ লাভ লোকচান সকলো সমান। যাক সমাজে ত্যাগ কৰে, তেওঁক প্ৰভু হনুমানে হৃদয়ৰ পৰা গ্ৰহণ কৰে। এয়াই হৈছে প্ৰভু হনুমানৰ অত্যন্ত মহত্বপূৰ্ণ ৰহস্য। ধন্যবাদ।